তো আমরা যাই আছি পঞ্চায়েত এই যে কি বলে নারী দিবস মানে আয়োজন করা হয়েছে না পঞ্চায়েতে তো চলে চলে যাই আছি এদিকে আছেই আমরা যাই আছি বেশি দূর নহয় ঘর সে 15 মিনিট মানে 15 মিনিটের রাস্তা ওখানে লাহে লাহে খোঁজকাঢ়ি যাই আছি আর তো ওখানে কি কি হেৰি হবে তোদেরকে দেখাবো ভিডিওটাই কন্টিনিউ থাকবি আর দেখে থাকবি ঠিক আছে তেনেধৰণৰ এই আমাৰ ৰাজনৈতিক দলৰ হওক সমাজকৰ্মীৰ হওক যিয়ে দল থাকে আজিৰ দিনটো সকলোৱে ধুনীয়াকৈ নাৰী দিৱস হিচাপে পালন কৰে আৰু যি আমাৰ সমাজখন কেতিয়াও সৃষ্টি থাকিব নোৱাৰে বা পুৰুষ অবিহনেও আমাৰ সমাজখন সৃষ্টি থাকিব নোৱাৰে পুৰুষ আৰু নাৰী উভয়ে মিলিয়ে আমাৰ সমাজখন হৈছে বৰ্তমান আমাৰ এই ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশ এখনত 50% নাৰী আৰু 50% পুৰুষ গতিকে এখন দেশৰ উন্নতি হ'বলৈ হ'লে আমি নাৰী আৰু সদায় যে মোবাইল খুজি দিয়ে সি কি খাইছেগে ক'ত এডিক্টেড হৈছেগে বেয়া বস্তু সেৱন কৰিছে নি লগৰ এইখিনি যদি মাকে অনুসন্ধান নকৰি কেৱল ঘৰৰ ভিতৰত দৈনিক পাকঘৰত ভাতকেইটা ৰান্ধিয়ে শহু শাহুৰ কথা শুনি হওক যাৰ কথা শুনি মানে এখন ঘৰৰ ভিতৰতে ৰক্ষণশীল এটা মনোভাৱত সোমাই আনে কিবা ক'ব সমাজখনে কিবা ক'ব এনেকুৱা ধৰণৰ কথা কিছুমান ভাবি ভাবি যদি গাপ দি থৈ দিয়ে সেই সন্তানটোৱে হয়তো ভৱিষ্যতে সমাজখনত এক বিশ্ববাস্প বিয়পাব পাৰে হয়নে নহয় গতিকে সেইকাৰণে কৈছোঁ আমাৰ কাৰণ হৈছে শিক্ষাৰ অভাৱৰ কাৰণে আমাৰ সমাজবিলাক গঢ়ি উঠিছে সেইকাৰণে ধৰক এতিয়া বাল্য এতিয়া বাল্য আধাতে সামৰি দিয়াৰ ফলত আধাতে হেৰি বাল্য বিবাহত লিপ্ত হোৱাৰ কাৰণে এতিয়া কম বয়সতে মানে এতিয়া বিয়া হোৱাৰ কাৰণে সন্তান প্ৰাপ্ত হ'লে তেওঁৰ মৃত্যু ফেচবুক আৰু বাইদেউসকলে ৰশ্মি বাইদেউ যোৱা পৰহি ঘটনা হয় সেইদিনৰ পৰাই চলি আছে বহু আপোনাৰ 4-5 মাহমান ধৰি চলি আছে ৰাজস্থানৰ ঘটনা হয় যেনেকুৱা ফটো কেমেৰা আৰু মোবাইল দি ব্লেকমেইলৰ কথাটো ক'লে স্কুলৰ ছোৱালী আছিলে কিছুমান কথাখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিছোঁ এইটো উদ্দেশ্য পিছত ক'ম মই 2011 চনত যেতিয়া আঁচনিখনলৈ প্ৰথম ৰিক্ৰুইটমেণ্টত আমাৰ কিছু সংখ্যক লোকে পালে সেই প্ৰথম ৰিক্ৰুইটমেণ্টত আমি পোৱা নাছিলোঁ যিহেতু আমাৰ মই যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছিলোঁ মাষ্টাৰ ডিগ্ৰী থেচিছখন অহা নাছিল যিহেতু ৰিচাৰ্চৰ কাম আছিলে মই পঢ়া সত্ত্বে মই PhD কৰি আছিলোঁ দেই তাৰপিছত 2013 চনত যেতিয়া আকৌ ৰিক্ৰুইটমেণ্টলৈ তেতিয়া মই এপ্লাই কৰিছিলোঁ এপ্লাই কৰাৰ পিছত তাত চিলেক্ট হৈ মই ইণ্টাৰভিউ পাছ কৰিলোঁ পাছ কৰাৰ পিছত মই খণ্ড সমন্বয়ক তেতিয়া মই ব্লক প্ৰজেক্ট মেনেজাৰ নাছিলোঁ ব্লক কোঅৰ্ডিনেটৰ আছিল আৰু 2014 চনৰ জানুৱাৰী মাহত মই জইনিং কৰিছিলোঁ মই সেইখিনি সময়ত মই ডেপুটেশ্যনত আহিছিলোঁ মই PhD যিহেতু যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত মই কৰি আছিলোঁ আৰু তাতে আমাৰ নিয়ম থাকে যে PhD কৰি থাকিলে আমি যদি ভাবোঁ যে সেইখিনি সময়ত মই এবছৰ বা দুবছৰ অকণমান গেপ লওঁ বা কিবা এটা কামৰ কাৰণে তেতিয়া ডেপুটেশ্যন দিয়ে তেনেকৈ মই ইউনিভাৰ্চিটিৰ পৰা ফৰ্মেলিটি কৰি মই ডেপুটেশ্যনত গুচি আহিছিলোঁ 2 বছৰ ডেপুটেশ্যন আমাক বিশ্ববিদ্যালয়খনে দিছিলে আৰু 2 বছৰ পিছত যদি মই আকৌ ইচ্ছা কৰোঁ মই গৈ পেলাই মানে যিখিনি মই শেষ কৰি আহিছোঁ সেইখিনিৰ পৰা মই ধুনীয়াকৈ কাম নিজৰ পঢ়াখিনি আৰম্ভ কৰিব পাৰিম 2014 চনৰ কথা সেইটো জানুৱাৰী মাহত মই আহি জইনিং কৰিলোঁ এগৰাকী মাক বাপেকৰ সপোন কি থাকে সন্তানজন পঢ়ি শুনি কিবা এটা কৰা হয় নাই আপোনালোকেও সৰু সৰু সপোন কিছুমান মনত পুহি ৰাখিছে ল'ৰা ছোৱালী স্কুল গৈছে ডাঙৰ হ'ব বা এটলিষ্ট নিজে স্বাৱলম্বী হ'ব তেওঁ যাতে আনক খুজি খাবলগীয়া নহয় হয়নে তেওঁ নিজৰ প্ৰয়োজনখিনি নিজে ইনকম কৰি সেইখিনি যাতে নিজে খাব পাৰে সেইটোৱেতো সকলোৰে সপোন তেতিয়া মই জইনিং লেটাৰ এখন ভিডিঅ' দিছোঁ ভিডিঅ' মোৰ একাডেমিক কোৱালিফিকেশ্যন সুধিলে তেওঁ বহুত খং উঠিছে তেওঁ ক'লে যে তুমি এখন আঁচনিৰ কাৰণে তুমি পঢ়াটো এৰি থৈ আহিলা তুমি কি মূৰ্খ ছোৱালী নেকি তো এই যে পঞ্চায়েত পেলাই ওলাই গেলি মিটিং ভংগ এতিয়া আৰু ঘৰ যাই আছি তো বেছি ভিডিঅ'টা লং নাই করছি এতটাই তাৰপিছত নেক্সট ভিডিঅ' লগ পাব আজিলৈ বাই বাই